সকলোকে এবাৰ স্বাগতম জনাইছোঁ অমনিচেণ্ট ইউনিভাৰ্ছ অসমলৈ। আৰু আজি আমি ইছৰোৰ আৰু এটা এচিভমেণ্টৰ কথা আজি আমি জানিম। 2024ৰ লাষ্ট মিছন ইছৰোৰ আজি আমি তাৰ কথা জানিম। স্পাৰডেক্স মিছন কিয় কৰিব গৈ আছে আৰু কেনেকৈ কৰিব গৈ আছে। স্পাৰডেক্স মিছন হৈছে এনেকুৱা এটা মিছন যোনটো আমাৰ ফিউচাৰ যিবোৰ মিছন আছে, ইছৰোৰ যিবোৰ ফিউচাৰ মিছন আছে তাত বহুত সহায় কৰিব। আৰু চবতকৈ ইম্পৰ্টেণ্ট যিটো কথা সেইটো হৈছে এই মিছনটোৰ ওপৰত ডিপেণ্ড হৈ আছে আমাৰ ভাৰতে নিজেই স্পেচ ষ্টেচন বনাবলৈ গৈ আছে। আমি জানো আমাৰ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন আৰ্থৰ চাৰিওফালে ঘূৰি আছে, কিন্তু আমাৰ ভাৰতে নিজেই এটা স্পেচ ষ্টেচন বনাব, ভাৰতৰ নিজৰ স্পেচ ষ্টেচন। তাৰ কাৰণে এই মিছন কৰিব গৈ আছে স্পাৰডেক্স মিছন। আৰু এই মিছনতে ডকিং মেকানিজম টেষ্ট কৰা হ'ব। ডকিং মেকানিজম কি আমি এটা ভিডিঅ'ৰ সহায়ত জানিম। এই মিছনটোৰ মূল কৰা কাৰণ এই ডকিং মেকানিজমটো টেষ্ট কৰা, আৰু ইয়াৰ পৰাই আমাৰ ফিউচাৰ মিছনত বহুত হেল্প হ'ব। দুটা ছেটেলাইট ৰকেটৰ লাষ্ট ষ্টেজৰ পৰা ছেপাৰেশ্যন হৈছে, ছেটেলাইট A এণ্ড ছেটেলাইট B। দেন দুইটা ছেটেলাইট নিজৰ অৰ্বিটত গৈ পয়েম এভিয়নিক্সৰ জৰিয়তে, পয়েম এভিয়নিক্স হৈছে স্পেচক্ৰাফ্টত থকা কণ্ট্ৰল নিজেই কৰিব পৰা, স্পেচক্ৰাফ্ট দুইখনে নিজেই কণ্ট্ৰল কৰিব পৰাকৈ এভিয়নিক্স ছিষ্টেম লগোৱা হৈছে, তাক কোৱা হয় পয়েম এভিয়নিক্স ছিষ্টেম। তাৰ জৰিয়তে দুইখন স্পেচক্ৰাফ্ট একেলগ হ'ব। ইয়াকে কোৱা হয় ডকিং মেকানিজম বা ডকিং ছিষ্টেম। আৰু এই গোটেই ছিষ্টেমটো স্পেচত হৈ আছে, এনেকৈ লগ লাগি যায়, আৰু ইয়াকে কোৱা হয় স্পেচ ডকিং। আজিলৈ ইমানেই আছিলে। আৰু এনেকুৱা চাইণ্টিফিক টপিকৰ ওপৰত কথা পাতিবলৈ আৰু জানিবলৈ চাই থাকক অমনিচেণ্ট ইউনিভাৰ্ছ। ধন্যবাদ।